গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2024 ডিচেম্বৰ মাহৰ 6 তাৰিখ আৰু অসমীয়া আঘোণ মাহৰ 20 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 7 বজাত আৰু সূৰ্য অস্ত যাব 5:24 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কৰা দান পুণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। যদি আপুনি পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত নকৰে তেন্তে আপুনি ঘৰত সমস্যাৰ আকাংক্ষা কৰিব পাৰে। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময়ত অধিক প্ৰেম ভালপোৱা হওক। কাম আৰু ঘৰৰ চাপ আপোনাক খঙাল কৰিব পাৰে। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ পৰা বিৰূপ ভাৱ ৰাখক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে সামাজিক মিলাপ প্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আপোনাৰ ঘৰৰ মানুহে আপোনাৰ চেষ্টা আৰু সমৰ্থনক বহুত প্ৰশংসা কৰিব। সাৱধানে থাকক। কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু যদি আপুনি সঠিক মানুহৰ লগত সম্পৰ্ক আৰু লেনদেন কৰিব তেন্তে আপোনাৰ কেৰিয়াৰত উন্নতি হ'ব। সন্ধিয়া সময়খিনি ভালকৈ কটাওক। তাৰ বাবে আপুনি গোটেই দিন মন লগাই কাম কৰাটো জৰুৰী। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে ৰঙা ৰঙৰ ফুল তামৰ ফুলদানিত ৰাখক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। আজি ঘৰৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱা বাবে আপোনাৰ ধন ব্যয় হ'ব পাৰে। মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ বতৰা কৰক। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপোনাৰ বাবে তেখেত বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত সিহঁতৰ নিসংগতাৰ অনুভূতি দূৰ হ'ব। আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰোঁ আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰোঁ। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। এই ৰাশিৰ জাতকসকল কৰ্মক্ষেত্ৰত লগাতকৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলক পুৰণা বিনিয়োগৰ বাবে লোকচান হ'ব পাৰে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে, অশান্তিৰ সৃষ্টি হ'ব পাৰে। ফিটকিৰিৰে দাঁত চাফা কৰিলে আৰ্থিক স্থিতিত শক্তিশালী হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহক নেদেখাৰ ভাও জুৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙো কৰি দিব পাৰে, যিসকলে আপোনাৰ লগত একেলগে বাস কৰে। ৰোমান্টিক মনোভাৱসমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰবাদ কৰা ভাল কথা নহয়। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক সহজ কৰিবৰ বাবে ভগৱান কৃষ্ণক কৰ্পূৰৰ নিতৌ আৰতি কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰুক্ষ স্বভাৱে আপোনাৰ বন্ধুবৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিসকলৰ এতিয়ালৈকে মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। যিকোনো বস্তুক অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতবাদ লওক, আনকি আপোনাৰ নিজৰ নিৰ্ণয় কিছু অখজা লগাই দিব পাৰে। ভাল পৰিণাম পাবলৈ পৰিয়ালৰ মিলাপ্ৰীতিৰ সূচনা কৰক। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক'ব, নহ'লে পিছলৈ পৰিতাপ কৰিবলগীয়া হ'ব পাৰে।
অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰৰ চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ ওচৰ পাজৰৰ লোকসমূহক বহুত প্ৰভাৱিত হ'ব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। আপোনাৰ কাম আজি পিছ পৰি থাকিব। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। কলাকাৰ আৰু কামৰ মহিলাবোৰৰ বাবে আজিৰ এই দিনটো বহুত উৎপাদক হিচাপে প্ৰমাণ হ'ব। ঘৰৰ সৰুবোৰৰ লগত কথা পাতি আজি আপুনি নিজৰ অৱসৰ সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰাৰ আদান প্ৰদান কৰিব। দান বৰঙণি আগবঢ়াই থাকিব লাগে, যেনে দুখীয়া মানুহৰ বাবে পৰিষ্কাৰ খোৱা পানী আৰু বহুতো। এনে কৰিলে জীৱনত ইতিবাচক আৰু সৌভাগ্য কঢ়িয়াই আনে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোক সজীৱ কৰি তুলিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয়ে আপোনাক অনুকূল পুৰস্কাৰ দিব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিন পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। দুৰ্গা সপ্তশতী পাঠ কৰিলে পাৰিবাৰিক জীৱন সুখী হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব। আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। যিসকলৰ এতিয়ালৈকে মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। বৈবাহিক জীৱনৰ অকলে থকাটো বহুত আৱশ্যক, কিন্তু আজিৰ দিনাখন আপোনাৰ লোক দুয়োজন এজনে আনজনৰ বেছি কাষ চাপিব। এটা সমৃদ্ধিশালী জীৱনৰ বাবে নিতৌ তেলেদি গা মালিচ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে অতি সোনকালে দীৰ্ঘদিনৰ পৰা চলি অহা বেমাৰ ভাল হ'ব আৰু সম্পূৰ্ণৰূপে সুস্থ হ'ব পাৰে। কিন্তু এনেকুৱা স্বাৰ্থপৰ আৰু খঙাল মানুহৰ পৰা সাৱধান থাকক, যি আপোনাক হতাশ কৰি তুলিব পাৰে আৰু আপোনাৰ সমস্যা বহুত বাঢ়ি যাব পাৰে। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক যোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব আৰু অলপ চেষ্টা কৰক। আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব। সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আপোনাৰ জীৱননগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব, তাৰ অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাক ধৰি সকলোকে সুখী কৰিব। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে।
আজি অনুভৱী লোকসমূহৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেতসকলে আপোনাক কি জ্ঞান দিব পাৰে। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতাই আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনত এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগবাঢ়িব। ভিন্নৰঙী পোছাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱনৰ সমৃদ্ধিৰে ভৰি পৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰৰ গতিবিধিয়ে আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকা দৰে জীৱনশৈলীৰ আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব। এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব, যাৰ ফলত আৰ্থিক হানি হয়। জীৱন সংগিনী আপোনাৰ ধূম্ৰপানৰ দৰে বদ অভ্যাস এৰোৱাৰ সময়ত বহুত সহায় কৰিব। লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হ'ব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময়, কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ভাইসকলক সময়ে সময়ে ৰঙা কাপোৰ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলক ঘৰুৱা সমস্যাই মানসিক অশান্তি দিব পাৰে। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। আজি চাব গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিব। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।